ৰাজ্যত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন গণতন্ত্ৰৰ মহোৎসৱত দলে বলে ওলাই আহিল জনতা ইয়াৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেইবাটাও বিক্ষিপ্ত ঘটনা কৰবাত ভোটৰ পৰা বঞ্চিত কৰবাত ভোট বৰ্জন কৰবাত ইভিএম বিকল কৰবাত দুবিল বাহন কৰবাত অসুস্থ পোলিং বিষয়া কৰবাত মৃত্যু পোলিং এজেণ্টৰ প্ৰথমটো ঘটনা নগাঁৱৰ বৰহমপুৰৰ ভোট দিবলৈ আহি বঞ্চিত ভোটাৰ নমিতা দেৱীৰ নামত থকা পোষ্টেল ভোট প্ৰদান কৰিলে অন্য লোকে বৰহমপুৰৰ লক্ষ্মীনাথ বেজবৰুৱা এলপি স্কুল কেন্দ্ৰত সংঘটিত এই ঘটনা ক্ষোভত স্বয়ং ভোটাৰগৰাকীৰ স্বামীয়ে ক'লে এয়া লোকসভা নিৰ্বাচনৰ নামত অসমত ৰেগিং নিৰ্বাচন আয়োগক অভিযোগ দিব নমিতা দেৱীয়ে মোৰ পত্নী তেখেত নমিতা দেৱী তেওঁ আহি পেলাই দেখিলে যে ইতিমধ্যে তেওঁৰ নামত পোষ্টেল বেলট হৈ গৈছে পোষ্টেল ভোট কোনোবাই দিছে গতিকে এইটো আচলতে ব্যাপক ৰিগিং হৈছে আৰু বৰ্তমান শাসকীয় পক্ষ আপোনালোকে জানেই তেওঁলোকে আচলতে ভীতিগ্ৰস্ত হৈছে গতিকে তেওঁলোকে এনেকৈ ৰিগিঙৰ যোগেদি আচলতে তেওঁলোকে জয়যুক্ত হ'বলৈ বিচাৰিছে এইটোৱে বেছিকৈ বেয়া লাগিছে মানে ভোট দিবলৈ আহি ভোট নিদিয়াকৈ ভোট দিয়া হৈ গৈছে মোৰ ৰাইটটো ভাইলেট হৈছে সেইটোৱে মোৰ আটাইতকৈ বেয়া লাগিছে এতিয়া আপুনি অভিযোগ ক'ৰবাত দিবনে অভিযোগটো অভিয়াছলি দিবই লাগিব ক'ৰবাত যিহেতু মোৰ মানে অধিকাৰটো সবস্ত হৈছে গতিকে আমি ভাবিছোঁ ধেমাজিতো সংঘটিত অনুৰূপ ঘটনা ধেমাজি ITI ভোট কেন্দ্ৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ নামত ভোট দিলে অন্য ব্যক্তিয়ে প্ৰথমবাৰলৈ ভোটাধিকাৰ লাভ কৰা পদ্ম কুঁৱৰ বঞ্চিত ভোটাধিকাৰ সাব্যস্ত কৰা পোলিং প্ৰিজাইডিং বিষয়াই কেনেকৈ ইমান ডাঙৰ ভুল সংঘটিত কৰিব পাৰিলে তাক লৈ ক্ষোভ সচেতন ৰাইজৰ শিৱসাগৰত নিৰ্বাচনৰ দিনাই নিৰ্বাচনী হিংসা কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ বিজেপি সমৰ্থকৰ কংগ্ৰেছৰ জিলা সম্পাদক ৰবীন্দ্ৰ সিঙক আক্ৰমণৰ অভিযোগ বিজেপি কৰ্মী শ্ৰৱণ সিঙৰ বিৰুদ্ধে ৱাৰ্ড কমিছনাৰ মৃণালিনী কোঁৱৰৰ উচতনিৰ অভিযোগ আনহাতে টিংখাঙৰ নচাউদাং গাঁৱৰ 4 ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ টিংখাঙত অজাপৰ নেতাৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ সমগ্ৰ ঘটনাক ধিক্কাৰ অজাপ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ অতি ৰহস্যজনক আৰু নিৰ্বাচনৰ আগত এই কথাই বহু কথাৰে ইংগিত দিয়ে বিশেষকৈ যিগৰাকী ব্যক্তিৰ ঘৰত প্ৰথম জুই লাগিছে এইগৰাকী আমাৰ অসম জাতীয় পৰিষদৰ বুথৰ সমন্বয়ক আদিত্য গগৈ যিহেতু চাৰিওফালে এটা জাতীয়তাবাদী ৰাজনৈতিক ঢৌ এটা আমি সকলোৱে দেখিছোঁ আৰু এই অঞ্চলৰ সকলো মানুহ জড়িত হৈছে তেনেকুৱা এটা সময়ত আচলতে শত্ৰুপক্ষই মানুহৰ মাজত ভয় এটা শংকাৰ পৰিৱেশ মানুহক এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে শিৱসাগৰৰ বানমুখত ভোট কেন্দ্ৰত হঠাৎ অসুস্থ হৈ মৃত্যু ৰাইজৰ দলৰ সদস্যা সংগীতা গগৈৰ কৰ্মৰত অৱস্থাত নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাত মৃত্যু সংগীতাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা সদস্যগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ অখিল গগৈৰ লামডিঙত উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং বিষয়া অসুস্থ দুলীয়াজানৰ নাওহলীয়াত কৰ্মৰত অৱস্থাত অসুস্থ পোলিং বিষয়া মাজুলীৰ 171 নং ভোট কেন্দ্ৰ লেহেমীয়া ভোট প্ৰদান প্ৰক্ৰিয়াত ক্ষুব্ধ ৰাইজ পুৱাৰ পৰা দীঘলীয়া শাৰী পাতি অতিষ্ঠ সৰ্বসাধাৰণ আনহাতে কাজিৰঙা সমষ্টিৰ এটা ভোট কেন্দ্ৰত কংগ্ৰেছ বিজেপি এজেণ্টৰ মাজত প্ৰচণ্ড মাৰপিট কটীয়া নদীত ডুবিল ইভিএম কঢ়িওৱা বাহন দিবাংঘাটৰ দেওপানী খুঁটিত এইদৰে ডুবিল বাহনখন ইভিএম বিকলৰ খবৰ পাই বাহনত ইভিএম লৈ গৈছিল নিৰ্বাচনী বিষয়া আনহাতে আগৰ দৰে এইবাৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ঠায়ে ঠায়ে বিকল ইভিএম কলিয়াবৰ লামডিং মাজুলী নাহৰকটীয়া নুমলীগড় চামগুৰি তিতাবৰ সৰুপথাৰ আদিত বিকল ইভিএম মেচিন ইভিএম বিসংগতিৰ হেতু পলমকৈ অনুষ্ঠিত ভোটদান অতিষ্ঠ হ'ল সৰ্বসাধাৰণ নিৰ্বাচনৰ সময়ত উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ অহা নেতাই পাছলৈ পিছ হুহুকা দিয়া বুলি ৰাজ্যৰ বহু প্ৰান্তত ভোট বৰ্জন ৰাইজৰ দেৰগাঁৱত 6 শতাধিক ৰাইজৰ ভোট বৰ্জন বিহপুৰীয়া ঢকুৱাখানা লখিমপুৰতো ৰাইজৰ ভোট বৰ্জন উন্নয়নৰ মুখ নেদেখা ৰাইজৰ ভোট দি কি পাব তাক লৈ প্ৰশ্ন এইটো আমাৰ ৰাস্তাটোৰ সমস্যাৰ কাৰণে আমি মানে ভোট আজি বৰ্জন কৰিছোঁ সোনকালে সমষ্টিত তেওঁ অন্তৰ্ভুক্ত মানে সমষ্টিৰ বিধায়ক তেওঁক আমি 3বাৰ যোগাযোগ কৰিলোঁ তেখেতে মানে ৰাস্তাটো চাম বুলি কয় আৰু মানে নাচায় আৰু বুজোৱাও নিদিয়ে কয় বোলে চাপৰি অঞ্চলৰ ৰাস্তা পাছত হ'লেও ভাল হ'ব কি আমাৰ গাঁওখনত কি ভোট গৰু বুলি ৰাখিছে নেকি তেনেকৈ কেনি আমি যাব লাগে কওক এতিয়া ঢকুৱাখানা যাব লাগে এনেকৈ এতিয়া যি পাকতে গাড়ী পুলিচৰ গাড়ী চাড়ীবিলাক আহি আছে এতিয়া সেই পাকতি বন্ধ ডাঙৰকৈ এজাক দিলে হৈ গ'ল আচ্ছা আপোনালোকে আজি গোটেই গাঁৱৰ ৰাইজে এতিয়া মিলি এইটোকে কৈছোঁ যে আমি কৈছোঁ এতিয়ালৈকে ভোট কোনো দিয়া নাই আৰু দিবলৈ আমি নিদিওঁ বুলি কোৱা নাই ৰাইজে নিজে বৰ্জন কৰিছে যে আমি এনেকৈ কিমান সমস্যাত ভুগিম আমি সেইকাৰণে আৰু আমি এইবাৰ ভোট নিদিওঁ এনেকৈ বহু বিসংগতিৰে সম্পন্ন ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ